আমি যাচ্ছি বলকে ওদের গুনগুনা চলছে আসলে কি লাইন তো সব সব হেরি করছেন বহুত উস্তাদি দেখেন চলো একদম তো কেউ থাকতে নাই সব চলো এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ নিশা টিংখাং তিনিআলি চাহ বাগিচাৰ কাছাৰী লাইনত উত্তপ্ত পৰিস্থিতি গেলামাল দোকানত কৰ্মৰত যুৱকজনক হত্যা কৰা অভিযোগ টিংখাং তিনিআলি চাহ বাগিচাৰ কাছাৰী লাইনত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ মঙলবাৰে নিশা উত্তপ্ত পৰিস্থিতি মৃত যুৱকজন হৈছে টিংখাং লাক্ৰিবামৰ বিনোদ কুৰ্মী 34 বছৰীয়া 5 বছৰ ধৰি টিংখাং তিনিআলি চাহ বাগিচাৰ কাছাৰী লাইনত পত্নীৰ পিতৃগৃহত বাস কৰিছিল বিনোদ কুৰ্মীয়ে টিংখাঙৰ এখন গেলামাল দোকানত কৰ্মৰত বিনোদক সোমবাৰে নিশা দোকানৰ স্বত্বাধিকাৰীয়ে অৰ্থ উলংঘ অৱস্থাত পত্নীৰ পিতৃগৃহত থৈ যায় মঙ্গলবাৰে পুৱা বিনোদৰ স্বাস্থ্যৰ অৱনতি ঘটে মুখেৰে তেজ ওলায় অৱশেষত মৃত্যুক সাৱটি লৈ যুৱকজনে এই ঘটনাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি পৰিয়ালৰ লোকে দোকানৰ মালিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে ইফালে এই সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে নিশা টিংখাং আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ইফালে দোকানৰ স্বত্বাধিকাৰী ধৰণী চুটিয়ে এই অভিযোগ অস্বীকাৰ কৰিছে 22 অক্টোবৰ বিনোদে দোকানৰ পৰা স্কুটিখন লৈ ওলাই যোৱাৰ পিছত নোহোৱা হৈছিল 24 অক্টোবৰ এই সন্দৰ্ভত টিংখাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল সোমবাৰে 36 কোনো নামৰ ঠাইত বিনোদক হুৰামত্ত অৱস্থাত পাই আৰক্ষীক জনাই থানালৈ লৈ যায় আৰক্ষী পৰামৰ্শ মতে ঘৰত থৈ আহিছিল যুৱকজনক সেই সময়ত কোনো আঘাতৰ চিন নাছিল বুলি তেওঁ কয় আৰক্ষী ইতিমধ্যে মৃত্যুৰ কাৰণ উদ্ঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে বিনোদ কুৰ্মী অকাল মৃত্যু সমগ্ৰ টিংখাং অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে 22 তাৰিখে মোৰ স্কুটিখন লৈ সি তাৰমানে মনে মনে তাৰমানে ইয়াৰ পৰা আহোঁগৈ বুলি কৈ স্কুটিখন লৈ তাৰমানে গুচি গ'ল গুচি যোৱাৰ পাছত সি তাৰমানে খবৰ খাতি নাই মই তেওঁ ৱাইফক মই ফোন কৰিছোঁ ৱাইফে কৈছে মোৰ ঘৰত অহা নাই তাৰপিছত মই বাধ্যত পৰি মই থানাত তাৰমানে এজাহাৰ এখন তাৰমানে দিবলগীয়া হ'ল যে মই এজাহাৰ দিছিলোঁ ফ্ৰাইডেত দিছিলোঁ শুকুৰবাৰে দিনাখন দিছিলোঁ তাৰপিছত মোৰ এনেকৈ বাইকখন মোৰ এনেকৈ লৈ গ'ল কাম কৰা ল'ৰাটোৱে বুলি তাৰপিছত বিচাৰি মই পোৱা নাই বহুত দিন হ'ল 7 দিন হ'ল তাৰপিছত কালি মই তাৰমানে স্কুটিখন এনেকৈ এজেগাত ওলাইছে বুলি মই খবৰ পালোঁ তাৰ মানুহজনীয়ে মোক ফোন কৰিলে যে 36 কোণাত আছে বুলি তাৰপিছত মই গ'লোঁ যোৱাৰ পিছত মই তাক লগ পালোঁ তাক মই আনিবলৈ বিচাৰিছোঁ সি নাহে মাল খাই একদম পূৰা ফিটিং তাৰপিছত মই ওচৰৰে এখন গাড়ী পালোঁ গাড়ীখন ভাড়া কৰি মেলি মই লৈ গুচি আহিলোঁ তাক ইয়ালৈ থানালৈ তাৰপিছত মই ছাৰলৈ মই ফোন কৰিলোঁ ছাৰে ক'লে যে তুমি কি কয় লৈ আনাচোন যেনে তেনে মই অকণমান বিজি আছোঁ বুলি ক'লে মই গাড়ীখনত মই উঠাই লৈ ভাড়া গাড়ী এখন উঠাই লৈ পিনি লৈ গুচি আহিলোঁ তাৰপিছত মই ফোন কৰিলোঁ মই আহি পালোঁহি তেতিয়া ছাৰে ক'লে যে তুমি থানালৈ লৈ আনা তাৰপিছত ছাৰে গৈ পিনি মোৰ স্কুটিখন লৈ গুচি আহিলে তাৰপৰা 36 কোণাৰ পৰা য'ত দিনটো ড্ৰাইভাৰ আনিছিলোঁ ভাড়া কৰি সেইটো ড্ৰাইভাৰক তাৰমানে লৈ গৈ গাড়ীত বহাই লৈ তাৰমানে পুলিচৰ গাড়ীত লৈ তাৰমানে গাড়ীখন লৈ গুচি আহিলে তাৰপিছত থানালৈ তাক মোকো মাতিলে যে ফটো চটো মাৰিলে স্কুটিখনৰ ওচৰতে ফটো চটো মৰাৰ পিছত ক'লে যে তুমি কি কেছ দিবা বাদ দিয়া কেছ দিব এইটো তোমাৰ দোকানতে কাম কৰে আকৌ কাম চাম খাব পাৰিবা কিবা এটা খঙত লৈ থৈ আহাগে মই ক'লোঁ মই নোৱাৰিম থৈ মই দোকানটো ভালকৈ বন্ধই কৰা নাই তুমি তাত থৈ আহাগে ভাত পানী খুৱাই তুমি থৈ আহাগে মই ক'লোঁ মই থ'ব নোৱাৰিম তুমি থৈ আহাগে যেনে তেনে তুমি ঘৰত থৈ আহাগা মই তাৰপিছত সেই বুলি কোৱাৰ কাৰণে মই ঘৰত থৈ মেলি মই ঘৰলৈ গুচি আহিলোঁ কিন্তু মই মাক শাহুৱেকক আৰু ঘৈণীয়েকক কৈছোঁ তহঁতৰ মানুহটো আহিলে দেই চাই ল'বি ভালকৈ সি কিন্তু বমি কৰি আছে মই সেই বুলি কৈ মেলি মই আৰামত মই ঘৰলৈ গুচি আহিছোঁ মই তাক এক চাটো মৰা নাই তাক মই ভালকৈ লৈ গৈছোঁ ভালকৈ লৈ গৈ মই ঘৈণীয়েকৰ হাতত মই থৈ আহিছোঁ তাক মই একো উলংঘ নিয়াই নাই মই তেনেকুৱা কাম কৰিবই নোৱাৰোঁ তাক মই ইমান মৰমত তাৰমানে থোৱা সি মোৰ লগত এনেকুৱা কৰে সি স্কুটি বিকিবৰ কাৰণে ঘূৰি ফুৰিছিলে কিন্তু মই তেনেকুৱা নাই কৰা মই তাক ভালকৈ লৈ গৈছোঁ ইয়াৰ পৰা তাৰ ওচৰৰ মানুহখিনিও ক'ব ওচৰৰ দোকানো আছিলে আৰু ওচৰত যি আৰু এজন ল'ৰা মোৰ লগতে গৈছিলে সি তাক গালিও পাৰিছে কেলৈ এনেকুৱাবোৰ কৰ বুলি পূৰা উৎপাতো কৰিছে ঘৰত মই তাক তিনিআলি চাহ বাগিচা কেঁচা লাইনত আজি টিংখাং থানা সন্মুখত এটা দোকান আছে গেলামাল দোকানখিনি তো তাত মানে আমাৰ তিনিআলি চাহ বাগিচা কেঁচা লাইনৰ এটা ল'ৰা কাম কৰিবলৈ যায় গেলামাল দোকানত কাম কৰে তো কাইলৈও তেনেকৈ কাম কৰিবলৈ গৈছিলে মানে তো কাম কৰিবলৈ গৈছে তাৰপিছত তাত মানে কি হ'ল কি নাই সেইটোতো ক'ব নোৱাৰোঁ খালি কালি সেই দোকানীটো সেই মানুহজনক কালি ৰাতি ঘৰত এৰি থৈ গ'ল এৰি থৈ যোৱাত মানে তাৰ মানুহজনী আছিলে তাৰ মানুহজনী কৈছে যে
পেণ্ট পিন্ধা নাছিলে, মানে লুংগা আছিলে। তাৰপিছত তাৰ মানুহজনী কোৱা মতে তাৰপিছত তেতিয়াৰ পৰা কেনে তাৰ অলপ বিষ চিক উঠিলে নেকি, তেতিয়াৰ পৰা মানে তাৰ মানুহজনী মালিচ তালিচ কৰিলে, তেনেকুৱা হয়তো মানে ৰাতিপুৱালৈকে হৈ গ'ল। ৰাতিপুৱা যেতিয়া হৈ গ'ল তেতিয়া তাৰ মানুহজনী চালে যে তাৰ কাণৰ পৰা তেজ ওলাইছে মানে, আৰু হাত এটাকে অলপ দুখ পাইছে, সেইটো কৈছে। তাৰপিছত মুখত অলপ মানে তেজ নিচিনা ওলাইছে, সেইটো তেজ হয় ন কি হয় সেইটো ক'ব নোৱাৰে, খালি তেখেত মানুহজনী কৈছে যে এইটো তেজ হয়। তো আমি মানে এইটো সন্দেহ এটা কৰিছোঁ যে ৰাতি 10টা বজাত যেতিয়া এৰি যায়, এতিয়া আমাৰ মানে বগানৰিয়া লাইনত এটা মানে ৰুল আছে, যদি কেনেবাকৈ যদি বাহিৰত কোনোবাই কাম চাম যি কৰিবলৈ যায় তেতিয়া অন্ততঃ লাইনত লাইন চকীদাৰ থাকে, আমাৰ ইউনিয়ন থাকোঁ আমি, প্লাছ ডিউটি থাকে। যদি কেনেবাকৈ এনেকুৱা ৰাতি যদি কোনোবাই লাইনত এৰি থৈ নহয়, তো এই 3টাৰ ভিতৰত কাৰোবাক হ'লেও এটা জনাই দিব লাগে যে এই মানুহটো মানে বাহিৰত আছিলে বা কামৰ পৰা দেৰি হয়, সেইটো কাৰণে আমি এৰি থৈ গুচি গ'লোঁ, সেইটো জনাই দিব লাগে। সেইটো জনা নাই, সেইটো কাৰণে আমি অলপ সন্দেহ হৈছে যে এইটো একদম ভাল এজন ব্যক্তিজন আছিলে। তাৰপিছত ইয়াৰ বেমাৰ দুখো একো নাছিলে, যে ঘপককৈ যেতিয়া এই ৰাতিপুৱা হওঁতে মানে যেনেকুৱা বেমাৰটো শুকালে, তাৰ জ্বৰত যিটো শুকালে, তো মানে আমি সন্দেহ এটা কৰিছোঁ যে তাত মানে মাৰপিট কিবা এটা হৈছে বুলি আমাক সন্দেহ লাগিছে। সেইটো কাৰণে বুলি জানো আমি দোকানৰ মালিকৰ নামটো আমিও সঠিককৈ চিনি নাপাওঁ। কিমান দিনৰ পৰা কাম কৰি আছে? ইয়াৰ 3 বছৰমান হৈ গ'ল, 3 বছৰমান হৈ গ'ল কাম কৰা, কিন্তু ই তাৰ পৰা আহি পিনে অলপ দিন যোৱা নাছিলে, কালি গৈছিলে, কাৰণ কালি যোৱাত মানে সেই ঘটনাটো ঘটিলে। আৰু এতিয়া তাৰ মানুহজনী যিটো কৈছে, তো সেই সন্দেহক আমিও গোটেইখিনি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে এইটো নিশ্চয় কিবা এটা ৰহস্য আছে তাত। করে কারণ এই আনি দিছো সুমিতা বলি কি এরকম বললো, আনি দিছি, এই যে আনি দিয়েছি বললো। আর মুখে বললো যা দিমা দিয়ে দিবি যা, বলি কি মাইকি রেখে দিমা দিয়ে দিবি যা, বলি কি সারে করলে এখানে মুই আনি দিয়েছি এরকম বললো বলিয়ে বলছে। আর কাপড়া নাই রহে, কাপড়াই নাই রহে, গামছা পুরা পিন্ধাই দে মারিছে বলি কে মুই বলছি, মালিকটাই মারিছে। আর আসছে নাই, ফোন করলো রিসিভ নাই করছে, বিজি করে দিছে মোবাইলটা। মুই যাই রি দোকানে কাম করতে, এই থানা সামনে। নামটা নাই জানি বুঝলি, তখন মুই যাতে নাই পারবে দোকান মে কে থাকবে, মুই গেলে এরকম বলছে। মুই বলছি নাই আমাকে যাতেই লাগবে, মুই বলছি তো 200 পয়সা আমাকে, মুই 200 পয়সা কি করবো বলি, 200 পয়সা ले जा আর ডাক্তার দেখাই লিবি এরকম বলছে। 200 পয়সা মে তো ভাল নাই হবে। 3টা বাজে গেলে যাই রি एक्टिंग करेला बोले, हियाँ एक्टिंग करते रहे, कोनोई ना হবে যা ওকে দাওয়াই পানি করবি, বেজি দিলেই ভালো হয়ে যাবে বলছে। মুই বলছি নাই, ওর জীবনটা একদম নাকিয়া হয়ে যাবে, চ বলছি ডাক্তার করে দিবি। নাই আসলো মালিকটা।